আমাৰ নতুন ভিডিঅ'ৰ ক্ৰিয়েটৰসকলে যেতিয়া লাইভ আহে তেতিয়া মই ঘপককৈ দেখিলে মই সোমাই আহোঁ আৰু দুই এটা কমেণ্ট কৰোঁ, খুবেই ভাল লাগে। খুব সুন্দৰ সুন্দৰ গীত পৰিৱেশন কৰে, সুন্দৰ সুন্দৰ কবিতা পৰিৱেশন কৰে। সেই কবিতাসমূহ বা গীতসমূহ শুনিবৰ বাবে আহোঁ, ভাল লাগে কিবা এটা। এইটো নহয় যেন মই কিবা এটা আশাত তেখেতসকলৰ কাষ চাপিছোঁ। মই এটাই ভাবোঁ, আমাক যেনেধৰণে ৰাইজে মৰম দিছে তেনেধৰণে সকলোকে মৰম দিয়ক, সকলোকে আশীৰ্বাদ কৰক, সকলোকে আগুৱাই নিয়ক। সেই মনক কাম্যহে আমি দুই এটা কমেণ্ট কৰোঁ, খুব ভাল লাগে। কাৰণ চাওক, আজি ফেচবুকৰে হওক বা ইউটিউবৰে হওক পইচা যে দিব, সেই পইচাটো যদি যোগ্যৱান হয় তেতিয়াহ'লে পইচা এটা পাব। সেই পইচাটো মোৰ বাপেৰৰ বা মোৰ মাৰৰ পৈতৃক সম্পত্তি বা ভঁৰালৰ পৰা আমি যিহেতুকে নিদিওঁ। আমি ইজনে সিজনক যদি অকণমান সহায় কৰি লৈ যাওঁ, এটা কমেণ্ট কৰি, এটা শ্বেয়াৰ কৰি আৰু এটা লাইক কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ৱাচ টাইমটো দিয়াটোত আমাৰ কেতিয়াও হয়তো ভুল নহয়। কিন্তু কিছু সংখ্যক আছে, ফ'ল' কৰিলে, ফ'ল' কৰাৰ পাছত যেতিয়া নেকি আপোনাৰ ফ'ল' বেক কৰি দিয়া যায় তেতিয়া আকৌ লগে লগে আনফ'ল' কৰি দিয়ে। আমাৰ নতুন ক্ৰিয়েটৰসকলক মই এটা কথা কৈছোঁ, আপোনালোকে মনত ৰাখিব, আপুনি যিজন ব্যক্তিক ফ'ল' কৰিব, যদি আপুনি ভাবে যে যোগ্যৱান এই মানুহজন বা এই মানুহগৰাকী, সেই মানুহজনকে বা মানুহগৰাকী যেতিয়া আপুনি ফ'ল' কৰি ল'ব, ফ'ল' কৰাৰ পাছত কি কৰিব, ভিডিঅ' এটা সম্পূৰ্ণকৈ চাই দিব। যে তেতিয়া আপোনাৰ কেতিয়াও সেই ব্যক্তিজন আনফ'ল' হৈ নাযায়। যদি মই কাৰোবাক ফ'ল' কৰাৰ পাছত যদি মই ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ কমেণ্ট এটা বা মানুহগৰাকীয়ে বেয়া নাপাওক বুলি মই লাইক এটা কৰি থৈ গুচি আহোঁ নহয়, তেনেহ'লে কি হ'ব জানেনে, অট'মেটিক নিজেই আনফ'ল' হৈ গুচি যায়। আৰু ইউটিউবতো সেই ছিষ্টেমটো ঠিক একেই। সেইটো কাৰণে মই অনুৰোধ জনাওঁ, আপোনালোক নিজৰ কৰ্ম হিচাপে লৈছে যেতিয়া, কাৰণ নিজৰ ঘৰৰ যিখিনি কাম সম্পূৰ্ণ কৰাৰ পাছত যিকণ সময় আপোনালোকে আজৰি টাইম পায় সেইকণ টাইমতে ভিডিঅ' বনায় আৰু সেই ভিডিঅ' ৰাইজৰ সন্মুখলৈ উপস্থাপন কৰে। ৰাইজে মৰম দিলেহে আপুনি আগবাঢ়িব পাৰিব। আৰু এটা কথা কি, মই কেতিয়াও ভবা নাছিলোঁ যেন মই ইমানখিনি মৰম আৰু আশীৰ্বাদ পাম ৰাইজৰ পৰা আৰু আপোনালোকৰ পৰা। সেই কথাষাৰ মোৰ কি, সঁচা অৰ্থত ক'বলৈ গ'লে মই এজোপা গছ ৰুইছিলোঁ, গছজোপাত ফল লাগিব, ফল খাম, সেই মনৰ কাম কিন্তু মই গছজোপা ৰোৱা নাছিলোঁ। কাৰণ আজৰি টাইম কণ, এতিয়া চাওক, মই লোকৰ গাড়ী চলাওঁ, নিজৰ 10 আঙুলি আজৰি পেলানি মই খাওঁ, তাৰ মাজতে কিছু সংখ্যক ইমান ধুনীয়া ধুনীয়া আশীৰ্বাদ আৰু ইমান ধুনীয়া ধুনীয়া মৰম দিবলৈ আহে, তেখেতসকলক সদায় চৰণত চুই সেৱা কৰি থাকিবলৈ মন যায়। মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ, দিওঁতাই দিয়ে, লওঁতাই কেনেকৈ লয়, সেই কথাষাৰ কিন্তু নিজেই মাইণ্ড কৰিব লাগে। দেউতাই দি আছে, সৰুৰে পৰা মা হওক, দেউতা হওক, ককাইদেউ হওক বা দদাইদেউ, খুৰীদেউ, সকলোৰে পৰা আমি গালি গিলাচ শুনি পেলানি হয়তো আমাৰ নিজৰ ভৰিত থিয় হ'ব পাৰিছোঁ। কাৰণ চাওক, আজি চাকৰি নাথাকিব পাৰে, কিন্তু কৰ্মটো কৰি কিবা এটা নহয় কিবা এটা কৰিতো খাব পাৰিছোঁ ন, ঘৰখন চলাব পাৰিছোঁ, সেইটো মোৰ কাৰণে বহুত। আৰু ইয়াতে অজস্ৰ সম্পত্তি ঘটক আপুনি জীয়াই থাকোঁতে, কিন্তু যাব সময়ত আহিছোঁ যি বাটে যাব লাগিব সেই বাটে যেতিয়া আমি যাম, সেই বাটত আমি লৈ যাবলৈ কিন্তু আমাৰ একো নোৱাৰোঁ। আমি যিমান ঘটিলোঁ বা যিমান কৰিলোঁ চব আমি ইয়াতে এৰি থৈ যাব লাগিব। বেলেগকৈ এখন নৰক বোলা বস্তুটো নাই। আমাৰ এই পৃথিৱীৰ লগতে আমি য'ত এতিয়া অতিবাহিত কৰি আছোঁ, এয়াই চব আছে ইয়াতে। আপুনি ভাল কৰ্ম কৰিলে ভাল, বেয়া কৰ্ম কৰিলে বেয়া। সেইটো কাৰণে এটাই কথা কি, কোনোবাই কিবা কৈছে সেইটোত আপোনালোকে মাথা নামাৰিব, নিজৰ কৰ্ম হিচাপে আপোনালোকে কৰি গৈ থাকক। কাৰণ দৈনন্দিন আপোনালোকৰ যিখিনি নিজৰ ঘৰৰ কাম সম্পূৰ্ণ কৰাৰ পাছতহে আপোনালোকে ভিডিঅ' এটা বনায়, তাৰ পাছত আকৌ ৰাইজৰ সন্মুখলৈ উপস্থাপন কৰে। তাৰ মাজতে কিছু সংখ্যক দুনিয়া এখনেই চলি আছে ভাল আৰু বেয়া। যদি ধাৰ নাথাকিলেহেঁতেন হয়তো যতদূৰ সম্ভৱ পৃথিৱীৰ ৰাইজৰ যথেষ্ট অসুবিধা হ'লহেঁতেন। কথাটো সত্য নে অসত্য জনাবলৈ কিন্তু নাপাহৰিব। হয়তো আমি নপঢ়া নুশুনা মানুহ, আমি মাত্ৰ লোকৰ কৰ্ম কৰি কিনি লোকৰ ঘৰত ঝাৰুৱে মাৰোঁ বা গাড়ীয়ে চলাওঁ বা লেট্ৰিনে চফা কৰোঁ, কিন্তু কৰ্ম কৰিহে খাওঁ। সেইকাৰণে মোক যদি কোনোবাই বেয়াকৈ কয়, ময়ো বেয়াকৈ ক'বলৈ মন যায়, কিন্তু নকওঁ। কিয়নো একমাত্ৰ ভগৱান আছে আমাৰ ওপৰত, একমাত্ৰ এজনে আছে নেদেখাজন, সেইজনে বিচাৰ কৰিব। মই বিচাৰ কৰিবলৈ মই কোনো একো নহয়। সেইটো কাৰণে মই সদায় নিজক নিজে সৰু নিম্নতম এটা হিচাপে ভাবোঁ আৰু চলি থাকোঁ। কাৰণ মই বেলেগৰটো বেলেগ, সিহঁতৰ মানসিকতাটো
লৈ মইতো সদায় ধন্যবাদ জনাওঁ, সদায় মই তেখেতসকলৰ শ্ৰীচৰণত সেৱা জনাওঁ। আহক মোক কমেণ্ট কৰক, তাৰ এটা মোৰ আশীৰ্বাদ, মোৰ এটা উৎসাহ। তাকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো কথাখিনি সত্য তেতিয়াহ'লে আৰু এটা কথা ঠিক, আমাৰ অসমীয়া সমাজখনত আছেই, কাৰণ আমাৰ অসমীয়া সমাজখনত কামোৱা কামুৰিটো আছেই। ইজনে সিজনে যেতিয়া কিবা এটা কোনোবা এজন আগবাঢ়ি যায়, তেতিয়া আমাৰ সমাজখনৰ কিছু সংখ্যকে নিজৰ কিন্তু আইডিটোৱে যিটো আইডি খুলি থয়, সেই আইডিৰ পৰা এটা কমেণ্ট কৰিবৰ কাৰণে কথা সেই কলিজাখনত নাই, উপৰি এটা আকৌ ফেক আইডি খুলি লয়। সেই আইডিটোৰ পৰা যিমান পাৰে খুচিবলৈ, পিন্ধিবলৈ, টানিবলৈ চেষ্টা কৰে। সেইবিলাকক কেতিয়াও প্ৰশ্ৰয় নিদিব। সেয়েহে এতিয়ালৈ সুপ্ৰভাত, বাই।